বিটিচিত কংগ্ৰেছৰ পজিশ্যন কিমান? পিপিএফ আৰু ইউপিপিএলৰ সৈতে শত্ৰুতা নকৰাকৈ বিটিচিত জোৰদাৰ প্ৰচাৰ বিজেপিৰ। ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিটিচি উন্নয়ন আৰু বিকাশৰ বাবে বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীক ভোটদানৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আপোনালোকক মই আকৌ এবাৰ আহ্বান জনাম, গোৰেশ্বৰত এইবাৰ ১৫০০ নাৰ্জাৰীক আপোনালোকে জিকাওক আৰু যিমানবিলাক কাম আপোনালোকে কৰিব দিছে এই গোটেই কাম কৰাৰ গেৰেণ্টি মামাই লৈছে, মই লৈছোঁ। বিটিচিত চৰকাৰ গঠন কৰিব প্ৰমোদ বড়ো ইউপিপিএলে। তামোলপুৰ সমষ্টিত ৫খনকৈ আসনত জয় হ'ব ইউপিপিএল। হাগ্ৰামা মহিলাৰ বিৰুদ্ধেও সৰব প্ৰমোদ বড়ো। তেখেতসকলৰ আছে মেম্বাৰশ্বিপ, আমাৰতো ৬ লাখ ৭ লাখে আছে, গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে। এতিয়া চাওক, পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকুৱা নহয়, চবৰো প্ৰয়োজন আছে। নিগনিটোতো প্ৰভু গণেশৰ বাহন না, তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰোঁ, এইটো কিবা বেয়া কথা হ'ব নেকি? সাৰা হিন্দু মানুহে পূজা কৰে, গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে, প্ৰভু গণেশৰ বাহন কৰি দিছে, আমিতো বহুত গৌৰৱ অনুভৱ কৰিছোঁ। তেতিয়া প্ৰভুৱে ক'ত ঘূৰি উঠিব। এফালে অকলে চৰকাৰ গঠনৰ লক্ষ্যৰে হাগ্ৰামা বাহিনী নামিছে জোৰদাৰ প্ৰচাৰ অভিযানত। প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়ো চৰকাৰৰ দিনত বিটিচি কিমান উন্নয়ন হ'ল, প্ৰমোদ বড়োৱে কি কাম কৰিলে তাক লৈ প্ৰতিটো মুহূৰ্ততেই সমালোচনা প্ৰমোদ বড়োক। মুছলপুৰ সমষ্টিৰ আমাৰ দলৰ কেণ্ডিডেট জিকিব, ভাল পজিশ্যনটো, আৰু সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। ইয়াত শৰণীয়া আছে, অসমীয়া আছে, বড়ো আছে, গোৰ্খা আছে, মুছলিম আছে, আৰু নাথযোগী, মদাহী চবেই আছে। মুঠতে এইবাৰ চবেই বিচাৰিছে বিপ্লৱৰ চৰকাৰটো হওক, চবেই বিচাৰিছে। এই হিচাপত মই যিখিনি পালোঁ, আজি বিৰাট মহিলা ওলাই আহিছে। মহিলাসকলৰ কাৰণে মই কথা দিছোঁ যে আপোনালোকে। অভিযোগ প্ৰতি অভিযোগৰ মাজত এতিয়া বিটিচি ধামখুমীয়া নিৰ্বাচনী প্ৰচাৰ। ২২ ছেপ্টেম্বৰত ভোট গ্ৰহণৰ পাছত ভোটাৰে উত্তৰ দিব কাৰ দিনত উন্নয়ন আৰু বিকাশে স্পৰ্শ কৰিছিল বিটিচিত। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।